বৰপেটাৰ সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা চুৰি গৰুসহ গ্ৰেপ্তাৰ 4 গৰু চোৰ সৰ্থেবাৰী আৰক্ষীৰ জালত। বৰপেটা সৰ্থেবাৰী আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে। চুৰি গৰুসহ 4টা গৰু চোৰক গ্ৰেপ্তাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে। শুকুৰবাৰে নিশা সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত চলিছিল গৰু চুৰি চক্ৰৰ বিৰুদ্ধে বৃহৎ অভিযান। সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম এলাদিৰ জোৰাণ আলীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছিল দুটাকৈ চুৰি গৰু। চুৰি গৰু দুটা উদ্ধাৰ কৰাৰ লগতে জোৰাণ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সৰ্থেবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ 168/2024 US 305/317-235 নম্বৰত গোচৰ পঞ্জীয়ন কৰি আদালতত হাজিৰ কৰায় আৰু আদালতে জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী থানাৰ এলেকাধীন গাঁওসমূহত গৰু চোৰৰ ক্ষেত্ৰত সন্ত্ৰাসৰ সৃষ্টি কৰা 4জন চোৰ যোৱা ৰাতি সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তেওঁলোক হ'ল আছৰাফুল আলী কামাৰপাৰা, জোৰাণ আলী পশ্চিম এলাদি, ফৰমান আলী কাপলাবৰী থানা মোকালমোৱা, শ্বহিদুল আলী থানা তাৰাবাৰী। আৰু ইয়াৰে আছৰাফুল আলী আৰু জোৰাণ আলী সৰ্থেবাৰী থানাৰ অন্তৰ্গত তেওঁলোকৰ ঘৰ। এই ক্ষেত্ৰত আমি যিখিনি চোৰ ধৰা পৰিছে গৰু চোৰ, তাৰ বাহিৰেও অন্য চোৰ আৰু আছে। তেওঁলোকক সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যোৱা ৰাতি যিকেইজন চোৰ ধৰা পৰিলে তাৰ কাৰণে মই সৰ্থেবাৰী থানাৰ সমূহ আৰক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।